মেকআপ ল'ব ষ্টাৰ্ট কৰিছোঁ আজি আমাৰ বিয়া এইটো ডে মেকআপ আৰু ডে মেকআপ কৰিছে আজি চাই দিয়া ইফালে ইনষ্টাগ্ৰামত নমস্কাৰ মোৰ নাম শ্ৰী জুলি দাস তো এয়া হ'ল মোৰ ফাইনেল লুক দিয়া এয়া হ'ল মোৰ ফাইনেল লুক তো চাওক কেনেকুৱা লাগিছে মেকআপটো ভণ্টি ধুনীয়া কৰিছে মাহঁত ৰেডি হোৱা নাই বৌ ৰেডি নে একদম ধুনীয়া পুৰণি পাটৰ কাপোৰ এযোৰ পিন্ধিছে জেঠিমা ৰেডি ইফালে মা ৰেডি হ'ব আছে এই তোমাক ইফালে আজি হ'ল আমাৰ বিয়া ফাইনেলি আমাৰ বিয়াখন আহি পালে জোৰোণ গ'ল ককটেল পাৰ্টি গ'ল আজি হ'ল আমাৰ বিয়া বেং পাৰ্টি খুলিছে নহয় এতিয়া আমি যাম পানী তুলিবলৈ এতিয়া পানী তুলিব যাম তাৰপিছত বিয়াখন ঘৰৰ পৰাই হ'ব ৰাতি যাম আমি দৰাৰ লগত আৰু আমাৰ ৰিচিপশ্যন হ'ল 30 নৱেম্বৰ তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বিৰাটে হেপী একদম নৰ্মেল একদম কাপোৰ পিন্ধিছোঁ কাৰণ এতিয়া নদীত দৰাৰ মাক ৰেডি এইফালে আমাৰ মা আহি গ'ল চাওক এইফালে মা আমাৰ শ্ৰাদ্ধ আৰম্ভ হৈ গ'ল প্ৰথমে শ্ৰাদ্ধ কৰিব শ্ৰাদ্ধৰ অধিবাস হৈ যোৱাৰ পাছত আমি পানী তুলিবলৈ যাম ঘৰত যেতিয়া বিয়া এখন পতা যায় ন কিমান যে ফূৰ্তি লাগে গোটেই ফেমিলি মেম্বাৰখিনি আহে ফূৰ্তি ফাৰ্তা মানে বহুত ভাল লাগে এয়া দৰা ভিতৰত ৰ মই এইফালে সোমাই যাম এয়া দৰা তো দৰা হয় কেনেকুৱা লাগিছে মানে চবৰে জীৱনত এইটো আহেই ন মানে দৰা হ'ব লাগে কইনা হ'ব লাগে তো ই আজি হ'ল কিমান বছৰ দৰা হ'লি তই 33 মানে দূৰ বয়সত দৰা হ'ব লাগে ন 32ত নোৱাৰে 30ত নোৱাৰে 33 আৰু তাৰ 32 কমপ্লিট হ'ল আৰু 33 কি দৰা হৈছে হাই তো পানী তুলি আহি চাহ তাহ খালে আয়তীসকলে আৰু এতিয়া চবে বহিছে ভাত খাবলৈ এতিয়া আছে আমাৰ দৰা গা ধোৱা এতিয়া আমি চবে গা ধুৱাম বৌয়ে দৰা গা ধুৱাবৰ কাৰণে পুৰা কাপোৰ চাপোৰ খুলি একদম দাগ চাগ লাগিব ন সেইকাৰণে ঘৰত পিন্ধা কাপোৰ পিন্ধি আহিছে মাৰ বান্ধি ল'বি দেই মাতো চুলিত নহ'লে গোটেই লগাই দিম মই পিছত নকবি চুলিত নিদিবা ৰাতি দৰাৰ লগত যাব আছে বান্ধি ল পুৰা মাস্কটো পিন্ধি ল মানে চবতকে উৎপাতটো বৌয়ে কৰে বেছি ওপৰতে কিবা এখন মেৰিলো তো আপোনালোকে জোৰণৰ ভিডিঅ'টো দেখিছে জোৰণৰ ভিডিঅ' চাইছে পিন্ধি পেলাই হেন কৰবি নহয় সেইটো পিন্ধি এনে সুধিছো এইটো ব্লাউজ হ'ব যা কি হ'ল দৰা হালধি দিব লাগিব এনেকে থাকিলে নহ'ব উঠা আৰু বাইক বিলাকে কিন্তু কাম কৰি থাকিব লাগে দেই কৰি আছো
গা ধুব তো এতিয়া দৰাই গা ধুব আমি গোটেই কাপোৰ চাপোৰ চেঞ্জ কৰি কিনে এনে হালধি চালধি লগাব ন তো এনে নৰ্মেল কাপোৰ পিন্ধিছোঁ চেন টেন চব খুলি আহিছোঁ ব'লা ব'লা আঙুলি কাটিব চাবা কটিতে তো এতিয়া দৰা গা ধুৱাব আমি কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ কাৰণ হালধি চালধি সানিব ন কাপোৰ নতুন কাপোৰ লেতেৰা হৈ যাব চবেই কাপোৰ চেঞ্জ কৰিছোঁ মইতো চেন টেনো খুলি লৈছোঁ বৌয়ে কৈয়ে আছে তোক একদম হালধি লগাই দিম দেই তই এইবোৰ পিন্ধিব নোৱাৰ বোলে আহক আহক আজি কিন্তু চাগাৰিকা বাক কিন্তু একদম হালধি সানি অৱস্থা বেয়া কৰি দিম ডাইৰেক্ট ভিডিঅ'ত ক'লো আৰু এইকেইদিন আৰু কি হৈছে এইকেইদিন কি হৈছে কোৱাচোন ভিডিঅ'ত মোৰ কাৰণে কমেণ্ট নাই বৌক ধুনীয়া লাগিছে বৌৰ কাৰণে চব কমেণ্ট তুলসীৰ তলত থৈ দিয়ে সেই লগা নালাগে গা ধোৱা পিছতে এতিয়া দিয়ে হালধি দিয়ে খৰি আমাৰ দৰাই হাঁহি আছে দৰাই হাঁহি আছে দৰাই হাঁহি আছে দৰাই মিচিক মাছক হাঁহি আছে দে মা অলপ কান না দিলে দিলে বৌয়ে মোক বৰ বেয়াকে দিলে পিছফালৰ পৰা গম নোপোৱাকৈ ইমান মাতিল সাংগাই ঘূৰি নাযায় মাতিলি দৰা গা ধোৱা হৈ গ'ল এতিয়া আমি ক'ত যাওঁ ব'লা বলক অ কালি যে পচলা গুটি তুলিব যোৱা ৰাস্তাটো দেখাই দিওঁ চাওক আমি এই দলং খচি নদীৰ দলং নহয় ট্ৰেইনৰ দলং নদীত যাওঁ যে হা বালি লাগে নেকি আজি বিয়াৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সোনকালে মোক 100K কৰি দিয়ক আৰু গোটেই বিয়াখন মানে কইনা ঘৰত আমি কেনেকৈ গ'লোঁ কিমান বম ফুটালোঁ দৰা কইনা কেনেকৈ বিয়াখন হ'ল গোটেইখিনি নেক্সট ভিডিঅ'ত দেখা পাব আজিলৈ আহিছোঁ।